নমস্কাৰ আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টো সেই সকল লোকৰ কাৰণে যোনে জিএসটি বিলখন ভালকৈ পঢ়িব নাজানে। যিসকল লোকে বেলেগৰ জিএসটি বিলখনৰ লগত প্ৰাইস কম্পেয়াৰ কৰে কিন্তু জিএসটি বিলখনত একচুয়ালি প্ৰডাক্টৰ দাম কিমান হ'ল সেই বিষয়ে তেওঁলোকে নাজানে। যদি আপুনিও জিএসটি বিলত প্ৰডাক্ট কিনে কিন্তু আপুনি ভালদৰে সেই জিএসটি বিলখন বুজি নাপায় তেতিয়াহলে এই ভিডিঅ'টো শেষলৈকে চাব। কাৰণ জিএসটি বিলখনত কেইবাটাও কলম থাকে আৰু সেই হিচাপত তাৰ দামবিলাক বেলেগ বেলেগ থাকে। যেতিয়া আমি জিএসটি বিল এখন বনাও তো তেতিয়াহলে আমি এটা কথা লক্ষ্য ৰাখিব লাগিব যে যেতিয়া আমি জিএসটি যিকোনো এটা প্ৰডাক্টত দিওঁ সেই প্ৰডাক্টৰ যিটো প্ৰাইস মানে কোম্পানী এটাই নিৰ্ধাৰণ কৰে আৰু জিএসটি লগোৱাৰ পিছত তাৰ যিটো ফাইনেল প্ৰাইস সেইটো সদায় বেলেগ হয়। এতিয়া বহুতখিনি কাস্টমাৰে আমাক ফোন কৰে আৰু বেলেগৰ কোম্পানীৰ প্ৰাইস লিষ্টৰ লগত কম্পেয়াৰ কৰি আমাৰ প্ৰাইস বিলাকৰ কথা সোধে। কিন্তু তেওঁলোকে এই কথাটো বুজি নাপায় যে যিকোনো এটা কোম্পানীয়ে যেতিয়া প্ৰাইসটো কয় সেইটো সদায় প্ৰডাক্টৰ যিটো বেস প্ৰাইস মানে যিটো কোম্পানীয়ে নিৰ্ধাৰণ কৰিছে যে এই বস্তুটো 10 টকাত বিক্ৰী হ'ব। এতিয়া সেই 10 টকাৰ বস্তুটো জিএসটিৰ যিটো ট্যাক্স স্ল্যাব থাকে সেই ট্যাক্স স্ল্যাবৰ ওপৰত ভিত্তি কৰি তাত জিএসটিৰ ট্যাক্স লাগে। কোনোবাটো প্ৰডাক্টত 5% লাগে, কোনোবাটো প্ৰডাক্টত 18% লাগে। আগতে 12%ও লাগিছিল কিন্তু লাষ্ট যি বাজেট আহিল সেই বাজেটত 12%ৰ যিটো স্ল্যাব সেইটো অতৰাই কোনবাটো প্ৰডাক্ট 5% আৰু কোনবাটো প্ৰডাক্ট 18% কৰি দিলে। এতিয়া ধৰি লওক আপুনি আমাৰ পৰা যিকোনো এটা প্ৰডাক্ট কিনিব। ধৰি ললো সেইটো এটা 10 টকীয়া পেকেট আৰু সেই পেকেটটোৰ দামটো হৈছে যিটো তাৰ বেস প্ৰাইস সেইটো হল 1 টকা আৰু তাৰ ওপৰত লাগিব 5% জিএসটি। মানে সেই প্ৰডাক্টটো যেতিয়া আপুনি আমাৰ পৰা কিনিব বিলত কিন্তু তাৰ যিটো প্ৰাইস সেইটো 1 টকাই থাকিব। কিন্তু সেইটো যেতিয়া আপুনি আমাৰ পৰা ক্ৰয় কৰিব আপুনি যেতিয়া আমাক পেমেন্ট কৰিব তেতিয়া তাৰ জিএসটি লগাই সেই প্ৰডাক্টৰ ভ্যালু হ'বগে 1 টকা 5 পইচা। ঠিক একেদৰে আপুনি যদি আমাৰ পৰা 1 লিটাৰ পাৰফিউম ক্ৰয় কৰিছে সেই পাৰফিউমটোৰ যদি বেস প্ৰাইস হয় 2000 টকা আৰু তাত যদি 18% জিএসটি লাগে মানে 360 টকা তাৰ ওপৰত জিএসটি লাগিব আৰু আপুনি আমাক দিব লাগিব 2360 টকা। এতিয়া কথাটো হল এইখিনিতে বহুত কোম্পানীয়ে কি বুদ্ধি কৰে যে যি নৰ্মেল সৰ্বসাধাৰণ লোক যোনে জিএসটিৰ বস্তুটোৰ বিষয়ে ভালদৰে অৱগত নহয় তেওঁলোকক যিকোনো এটা প্ৰডাক্টৰ যেতিয়া তেওঁলোকে প্ৰাইস সোধে তেতিয়া সদায় বেস প্ৰাইসটো কয়। যদি সোধে যে পাৰফিউমটোৰ দাম কিমান 2000 টকা, যদি সোধে পেকেটটোৰ দাম কিমান 1 টকা আৰু সেই প্ৰাইসটোৱে কাস্টমাৰে সদায় মূৰত লৈ পেলাই মানে কম্পেয়াৰ কৰি থাকে মাৰ্কেটত। তেতিয়া তেওঁলোকৰ কি প্ৰবলেম হয় ধৰক তেওঁলোকে মাৰ্কেটত যিকোনো এটা প্ৰডাক্ট খবৰ ললে ধৰক সেই প্ৰডাক্টটোৰ দাম 10 টকা। এতিয়া সেই প্ৰডাক্টটো যেতিয়া মাৰ্কেটত আপুনি বেলেগ জায়গাত কম্পেয়াৰ কৰিব আৰু যদি বেলেগ এটা কোম্পানীয়ে আপোনাক সেই প্ৰডাক্টটোত জিএসটি ধৰি পেলাই আপোনাক ৰেটটো কৈছে ধৰক আপুনি 10 টকাৰ প্ৰডাক্টটো কিনিব গল কোনবা এটা কোম্পানীয়ে ক'লে 10 টকা আৰু কোনবা এটা কোম্পানীয়ে সেই প্ৰডাক্টটোতে আপোনাক ক'লে যেনিবা 11 টকা। কিন্তু সেই প্ৰডাক্টটোত যিটো জিএসটি লাগে সেইটো 18% লাগে। গতিকে যিটো কোম্পানীয়ে আপোনাক 10 টকা কৈছিল তাত 18% লাগিলে সেই প্ৰডাক্টটোৰ যিটো দাম হ'ব সেইটো হ'ব 11 টকা 80 পইচা। কিন্তু যিটো কোম্পানী আপোনাক 11 টকা ইনক্লুডিং জিএসটি ক'লে সেই কোম্পানীটোৰ ৰেটটো শুনিবৰ কাৰণে আপোনাৰ বেছি লাগিব পাৰে। আৰু যিবিলাক কোম্পানীয়ে আপোনাক ক'ব যে প্ৰডাক্টটোৰ দাম 10 টকা আপোনালোকে তেওঁলোকৰ যেতিয়া বিল চাব এই বিলত তেওঁলোকে ইয়াতে ৰেটটো যেতিয়া ফাইনেল ৰেটটো লিখিব তো তেওঁলোকে এই তলত জিএসটিটো ইনক্লুড কৰি দিয়ে। গতিকে সেই তলত যেতিয়া জিএসটিটো ইনক্লুড কৰি দিয়ে তেতিয়া আপোনালোকে সেই বস্তুটো ধ্যান দিব নোৱাৰে বা যেহেতু কোৱান্টিটি বেছি হয় তেতিয়াহলে আপোনালোকে ধৰিবই নোৱাৰিব যে জিএসটিটো কেতিয়া আপোনালোকৰ পৰা মানে আপুনি ভৰিলে। গতিকে আপোনালোকে যেতিয়া যিকোনো এটা প্ৰডাক্টৰ প্ৰাইসটো মাৰ্কেটত কম্পেয়াৰ কৰিব সদায় এটা বস্তু লক্ষ্য ৰাখিব যে প্ৰডাক্টটোৰ উইদাউট জিএসটি প্ৰাইসটো আৰু উইথ জিএসটি প্ৰাইসটো সদায় বেলেগ হ'ব। গতিকে কম্পেয়াৰ কৰিলেও সেই বস্তুটো চাই ল'ব যাতে আপুনি যেতিয়া কম্পেয়াৰ কৰি আছে তেতিয়া যাতে আপুনি সঠিক ইনফৰমেশন লাভ কৰে। নহলে আপুনি
ক'ৰবাত কম দামত পাইছোঁ বুলি কিনি পেলাই কেতিয়াবা লছো হ'ব পাৰে কাৰণ 10 টকাৰ প্ৰডাক্টটো যদি আপুনি 10 টকা উইদাউট GST ৰেটত মানে আপুনি ভাবি ল'লে যে 10 টকাতে পাম আৰু আপুনি যেতিয়া GST বিল কাটিলে তেতিয়া হেতু প্ৰডাক্টৰ দাম 11 টকা 80 পইচা হ'ল আৰু সেই প্ৰডাক্টটোৱে যদি আপুনি বেলেগ এটা ভেন্ডৰ তাত 11 টকা ইনক্লুডিং GST পাই আছিল আৰু আপুনি ভাবিলে যে 10 টকাৰ প্ৰডাক্টটোত এটো দাম 11 টকা মোৰটো লছ হ'ব তো সেই বুলি ভাবি যদি আপুনি সেই 10 টকাৰ প্ৰডাক্টটো উইদাউট GST প্ৰাইজত কিনি ল'লে তেতিয়া হলে কিন্তু আপোনাৰ 80 পইচাৰ লছ হৈছে সেই 80 পইচাটো আপুনি যেতিয়া 1000টা সেই কোৱান্টিটি প্ৰডাক্ট কিনিব সেই 80 পইচাটোৱে গৈ 800 টকা হ'ব সেই 80 পইচাটোৱে গৈ 8000 টকা হ'ব আৰু সেই তেনেকৈ বহুত মানুহে প্ৰথম পৰ্যায়ত তেনেকুৱা ধৰণৰ কিছুমান কোম্পানীৰ পৰুচনাত পৰি লছৰো সন্মুখীন হয় বহুতে এই কথাটো বুজি নোপোৱাৰ কাৰণে এই কথাখিনি মই এবাৰ জনাই দিও বুলিয়ে ভিডিওটো বনালো কাৰণ আপোনালোকে মাৰ্কেটত কম্পেয়াৰ কৰিবই লাগিব যিকোনো এটা ব্যৱসায় ষ্টাৰ্ট কৰিলে আপোনালোকে ভাল ৰেটত যিকোনো বস্তু কিনিব পাৰিলেহে আপোনালোকে আকৌ ভাল দামত সেইখিনি আগলৈ বিক্ৰী কৰিব পাৰিব কিন্তু সদায় এই ক্ষেত্ৰত সাৱধান হ'ব বিলখিনি চোৱাৰ ক্ষেত্ৰত সদায় কম্পেয়াৰ কৰোতে সেই দুটা বস্তু মনত ৰাখিব যে দামটো উইথ GST দাম নে উইদাউট GST দাম আৰু যেতিয়া কম্পেয়াৰ কৰিব তাৰ যিখিনি কোৱালিটি তাৰ যিটো সাৰ্ভিস সেইটোৰ ক্ষেত্ৰতো আপোনালোকে সাৱধান হ'ব কাৰণ সাৰ্ভিসটো যদি ভাল নহয় ক'বাত দাম কমত পালেও লাভ নাই কাৰণ আপুনি সময়ত বস্তু যদি নাপায় আপুনি যদি সময়ত সাৰ্ভিসটো নাপায় তেতিয়া হলে আপোনাৰ ব্যৱসায়টো সেই ফালৰ পৰা যথেষ্ট ক্ষতি হয় ঠিক একেদৰে যেতিয়া আপুনি কোৱালিটিৰ ক্ষেত্ৰত চাব তেতিয়াও কিছুমান প্ৰডাক্ট এনেকা থাকে দেখিবলৈ একে কোৱালিটি সেই প্ৰডাক্টটো লো হোৱাৰ কাৰণেও দামটো কম হয় গতিকে দামটো যদি কম হৈছে তাৰ মানে এটো নহয় যে আপুনি সেম কোৱালিটিৰ প্ৰডাক্ট পাই আছে তো গতিকে ওভাৰঅল যেতিয়া আপোনালোকে বস্তু এটা কম্পেয়াৰ কৰিব সদায় কেবাটাও দিশ চালি জাৰি চাই পেলাইহে কৰিব যাতে আপোনালোকে লোকচানৰ সন্মুখীন নহয় আৰু সাধাৰণতে এই ভুলটো একদম নতুন যিসকলে আৰম্ভণি কৰে যিকোনো এটা ব্যৱসায় তেওঁলোকে কৰা দেখা যায় কাৰণ তেওঁলোকে সদায় বেছি লাভৰ আশাত মাৰ্কেটত এনেকৈ ঘূৰি ফুৰে আৰু ককবকাই গৈ তেওঁলোকে ভুল স্থানতে পায়গে আৰু প্ৰথমতে লছৰ সন্মুখীন হয় এনেকুৱা বহুকেইটা ক্লায়েন্টৰ লগত কথা পাতি মই ভাবিছিলো যে এনেকুৱা এটা এৱাৰনেছ ভিডিও বনোৱাটো প্ৰয়োজন যেহেতু নতুন কাস্টমাৰ সকলে আমাৰ ভিডিওবোৰ চাই আমাৰ লগত যিকোনো এটা ব্যৱসায় কৰাৰ মন মেলে কিন্তু তেওঁলোকে এই সৰু সৰু কিছুমান কথা বুজি নোপোৱাৰ কাৰণে তেওঁলোকৰ ধৰক অলপমান বিচলিত হয় বা বহুতে ভাবে যে প্ৰাইচটো বেছি হ'ল নেকি বহুতে ভাবে ধৰক মানে আমি বেলেগত কমতে পাই যাম নেকি কিন্তু হেতু কথা নহয় আপোনালোকে গোটেই গিটা দিশ চালি জাৰি চাব যে সাৰ্ভিসৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰাইজৰ ক্ষেত্ৰত আপোনালোকৰ কোৱালিটিৰ ক্ষেত্ৰত গোটেই বস্তুখিনি যত আপুনি উচিত দেখিব উচিত মূল্যত পাব তাৰ পৰাই লৈ আপোনালোকে কৰিব আৰু আপোনালোকে যিমানেই বেছি আপোনালোকে এইখিনিত সতৰ্ক হ'ব সিমানেই বেছি ভাল আপোনালোকৰ ব্যৱসায়টো উন্নতি হ'ব আশা ৰাখিলো কথাখিনি আপোনালোকে বুজি পালে আৰু যদি কিবা মনত প্ৰশ্ন থাকে তেতিয়াহলে আমাক কমেন্টত সুধিব আমি তাৰ কমেন্টৰ জৰিয়তে উত্তৰ দিও বা আমি ভিডিওৰ থ্ৰুদি উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু ভিডিওটো যদি ভাল লাগিল লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগতো শেয়াৰ কৰি দিব যোনে নতুনকৈ ব্যৱসায় এটা আৰম্ভণি কৰাৰ কথা ভাবিছে বা নতুনকৈ ব্যৱসায় এটা আৰম্ভণি কৰিছে তেওঁলোকৰো নিশ্চয় সুবিধা হ'ব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ব্যৱসায়িক ৰিলেটেড আপডেটবোৰ পাই থাকিবলৈ আজিলৈ ইমানেই ধন্যবাদ